আপোনজনক হেৰুৱাই কান্দোনত ভাঙি পৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈ। অখিল গগৈৰ খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল। কাৰ মৃত্যুত তেওঁ ইমান গভীৰভাৱে মৰ্মাহিত হৈছে। অকালতে হেৰুৱালে অসমবাসীয়ে এজন ভাল মানুহ। হয়, হঠাৎ কাৰ কি হ'ল জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সামাজিক মাধ্যমত অখিল গগৈয়ে শোক প্ৰকাশ কৰি এটি আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, ভাৰতীয় অৰণ্য বিভাগত কৰ্মৰত এজন দক্ষ বিষয়াৰ লগতে উদ্ভিদ জগতৰ বিষয়ে তথ্য আৰু জ্ঞানৰ বিশাল ভাণ্ডাৰ কঢ়িয়াই লৈ ফুৰা ব্ৰহ্মানন্দ পাটিৰী দাদাৰ অকাল মৃত্যুৰ খবৰ পাই গভীৰভাৱে মৰ্মাহিত হৈছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। জানিব পৰা মতে দেওবাৰে দিনৰ 1 বজাত নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে ব্ৰহ্মানন্দ পাটিৰীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 56 বছৰ। সঁচাকৈ ইমান কম বয়সতে আমাক সকলোকে কন্দুৱাই তেওঁ এই পৃথিৱীৰ পৰা গুচি গ'ল। তেওঁ খবৰটো পাই সঁচাকৈ দুখ লাগিছে আৰু তেওঁ আত্মাই যাতে শান্তি পায় তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।